কাৰ কাৰণে কান্দিব লাগিব? বোলে পুত্ৰৰ কাৰণে কান্দি লাভ নাই, ধনৰ কাৰণে কান্দি লাভ নাই, হয়নে বাৰু? আমি কাৰ কাৰণে কান্দিব লাগিব? ঈশ্বৰৰ কাৰণে কান্দিব লাগিব। সেইকাৰণে কৈছে ভাগৱতত, এ যত খানসা ধন ধান পুত্ৰ পৰিবাৰ, যি গোটাই লগ ও মৰিলে সংগে এক ৰতিও নযায়। এটা ৰতিও কোনো নিব নোৱাৰে, পাৰিবনে নিবলৈ? আজি বান আক্ৰান্তত হোৱা আমাৰ যি বান পীড়িত থকা ৰাইজ আৰু ভকত বৈষ্ণৱ জীৱ জন্তুবিলাক ভাবিছিল নে বাৰু তেওঁলোকে যে আজি এনেকুৱা এটা দিন আমাৰ আহি যাব পটককে? তৎক্ষণাত আহি গ'ল, হয়নে প্ৰভু? একো গমেই নাপালে। ৰাতিৰ ভিতৰতে আপোনাৰ সেইদিনাখন বিশ্বকাপ ফুটবল খেলো আছিলে। আমাৰ মানুহবিলাকে ভাবিলে যে ৰাতি বিশ্বকাপ ফুটবলটোতো 12টা বজাত আৰম্ভ হয়, 12টা বজাত আৰম্ভ হৈছিল আৰু এটা কাল নিশা, হয়নে বাৰু? চবেই শুই থাকি গ'ল চাগে, পানী কোনফালেদি সোমাই গুচি আহিলে। শুই থাকোঁতেই বহুতক এনেকৈ উটুৱাই লৈ গুচি গ'ল। ঘৰ দুৱাৰত পানী সোমাই গ'ল, মুহূৰ্ততে সময় নিদিলে কাকো। এইটো ঈশ্বৰৰ এটা লীলা, হয়নে বাৰু? ঈশ্বৰৰ ইচ্ছা। ভগৱন্তই কৈছে যে ময়া দক্ষিণী প্ৰকৃতি সূৰ্যতো সচৰাচৰম, গীতাত কৈছে মোৰ অবিহনে এটা গছৰ পাতো নলৰে। সেইকাৰণে আমি সাৱধান হৈ যাব লাগিব। এইবিলাক এটা এটা চেতনো দিছে বাপাসকল দেই। আমি সেইসকলক উদ্ধাৰ কৰিবলৈ বহুত দল সংগঠনো গৈছে, আমাৰ ভকত বৈষ্ণৱসকলেও গৈছে, আমিও মঙ্গলবাৰে যাব লাগিব। গতিকে এই যে ভকতৰ কাৰণে জগতক উপকাৰ, মানৱ মানে জীৱ জন্তু সকলোকে উদ্ধাৰ কৰিব লাগিব। যিকোনো এটা সহায় সহযোগ কৰি আপোনালোকো আমি সকলোৱে এই কামত মানে আগবাঢ়িব লাগিব। কিন্তু এটা কথা আমি এটা মনত ৰাখিব, যিজন আমাৰ সুপ্ৰিম, যিজন আমাৰ ঈশ্বৰ, ঈশ্বৰ যে নাই বুলি কয় বহুতে পাহৰি যায়, হয়নে বাৰু? ধন জন জীৱন যৌৱন পাই কিনি ঈশ্বৰৰ সত্তাটোক পাহৰি গৈছে। বহুতে পাহৰি যায় যে ভগৱান আছে আছে আৰু, হয় নাই? ভগৱান বোলে মন্দিৰতে সোমাই আছে বোলে, অ হৰি অ ৰাম, এই বুলি ভাবিছে বহুতে। ভগৱান আৰু মন্দিৰতে থাকে আৰু ভগৱান তাতে থাকক, আৰু তাত গৈ হলে সোমবাৰে সোমবাৰে বোলে আমি শাওণ মাহ হয় বোলে পবিত্ৰ মাহ, তাতে সেৱা এটা কৰি দিলে কথা শেষ আৰু। কিন্তু সেইটো নহয় বাপাসকল। ঈশ্বৰক ভগৱন্তক আমি প্ৰত্যেকটা ক্ষণতে আমি মুহূৰ্তে মুহূৰ্তে আমি মনত পেলাব লাগিব। এক। 2 নম্বৰ এটা কথা আছে, দিনটোৰ ভিতৰত আমি এবাৰ হলেও এটা চিন্তা কৰিব লাগে, আমি যে মৰিম এই কথাটো দিনটো 24 ঘণ্টাত আমি এটা ক্ষণত হলেও আমি চিন্তা কৰিব লাগে। বহুতে সেই চিন্তাটো নকৰে। আমি বোলে বহুত দিন লাগে জীয়াই থাকিম, আমি নমৰোৱেই বুলি ভাবি থাকি। এই ভাৱনাবিলাক আমি ত্যাগ কৰিব লাগিব বাপাসকল দেই। সেইকাৰণে এতিয়া উদ্ধৱক কৈছে, হে উদ্ধৱ, মোৰ প্ৰেম ভক্তিটো কি এইটো ক'ব বাৰু, পদবন্ধে ওলাব। তাৰ আগতীয়াকৈ আমি অকমান কৈ দিওঁ। ব্ৰজধামৰ গোপিনীসকলক এই প্ৰেম ভক্তিৰ কথাটো উদ্ধৱৰ মহন্তক কৈছিল যে হে উদ্ধৱ, এ ৰাম প্ৰেম ভকতিৰ চিহ্ন অশুনি উদ্ধৱ হৰি হৰি বুলন্তে লুতক যাৰ শ্ৰৱে। হৰি হৰি কোৱাৰ লগে লগে চকু পানী আহি যায়। এইটো আহিছে কাৰ? উদ্ধৱৰ আহিছে। হা কৃষ্ণ স্বামী বুলন্তে লুতক নয়নৰ পৰা পৰে, নিজে নিজে পৰিছে। আৰু এই তত্ত্বটোকে উদ্ধৱক পিছত কব ৰহস্য ভক্তি, যে তোমাৰ যে চকু পানী ওলোৱাৰ কাৰণটো কি? যে মই সকলোৰ হৃদয়তে বহি আছো, গতিকে মই বাহিৰে ভিতৰে সমস্ত ভূততে পৰিপূৰ্ণৰূপে আছো। বাহিৰে ভিতৰে, বাহিৰতো মই যেনেকে আছো বোলে ভিতৰতো মই পৰিপূৰ্ণৰূপে আছো। এই তত্ত্বটো নজনাৰ কাৰণে বহুতে মোক সামান্য দেৱতাৰ লগত মিহলাই পূজা কৰে, হয় নে বাৰু? প্ৰকাশী জড় ৰাখি। গতিকে এই যে যিটো তত্ত্ব,
ভগবন্ত যে বাহিরে ভিতরে আছে, এ রাম বাহিরে ভিতরে জানা, এ সমস্ত ভূততে অপরিপূর্ণ রূপে আসু মই মহেশ্বর। যেন জগতত ব্যাপী আশয় আকাশ, হে হিমতে সমস্ততে কৰোঁ প্ৰকাশ। সেইকাৰণে আমি যিমান প্ৰাণীবিলাক আছো, আমি যিমান জীৱবিলাক আছো, তিনি তাপৰ পৰা মুক্ত হ'ব নোৱাৰো। আৰু ঈশ্বৰে যদি কৃপা কৰে তেতিয়া আমি তিনি তাপৰ পৰা মুক্ত হ'ব পাৰিম। এই তিনি তাপে আমি সন্তাপিত হৈ থকা জীৱ, সকলোৱে সন্তাপিত হৈ আছো। কেৱল শ্বেত ছত্ৰ ছায়া অমৃত বৃক্ষ সৰ্বদায়। গতিকে এই যে আশ্ৰয়, গতিকে এই ভগৱন্তৰ তিনি তাপ, যিটো ভগৱন্ত মায়াতে এইটো তিনি তাপটো আমাক দি থৈছে। তিনি তাপ আধিদৈৱিক, আধি ভৌতিক আৰু আধ্যাত্মিক তাপ, বা সেই আধ্যাত্মিক তাপটোক দৈহিক তাপ বুলিও কোৱা হয়। এতিয়া এই যে তিনি তাপ, ভৌতিক মানে হৈছে এই জীৱবিলাকৰ পৰা যিবিলাক তাপ পোৱা হয়, দুখ পোৱা হয়। তাপমান শব্দৰ অৰ্থ হৈছে দুখ দেই। যে এই দুখ পাওঁ, কেতিয়াবা আমাৰ পৰিয়ালবৰ্গৰ পৰা আমি দুখ পাইছোঁ, কেতিয়াবা কুকুৰ মেকুৰী, হয় নে বাৰু, কিবা সাপ খুটি দিছে, কিবা হৈছে, এইবিলাক ভূত মানে ভৌতিক, ভূতৰ পৰা, প্ৰাণীৰ পৰা যিবিলাক দুখ পোৱা হয়, তাপ পোৱা হয়, সেইটোক আধি ভৌতিক তাপ বুলি কৈছে। আৰু আজি যে এই বান প্ৰলয় হৈছে, এইটো আধি দৈৱিক তাপ। বিজুলী ঢেৰেকনি মাৰিছে, হয় নে বাৰু, বানপানী আহিছে, ক'ৰবাত মানে জুই মানে পটককে জুই জ্বলি যায়, চাবচোন, মানে বনাগ্নি লাগি যায়, বহুত জীৱবিলাক মৰি যায়। ঠিক আৰু কেতিয়াবা এনেকুৱা হৈ যায়, এনেকুৱা ভূমিকম্প আহে, হাজাৰ হাজাৰ মানুহ মৰি যায়। এইবিলাক তাপ ক'ৰ পৰা আহিছে, এইবিলাক দুখ ক'ৰ পৰা আহে? আপুনি মই বিচাৰি, আপুনি মই সেই তাপৰ পৰা ৰক্ষা পাব নিজে নোৱাৰো, কিন্তু ভগৱন্ত কৃপা কৰিলে দুই এজন তাৰ পৰাই বাচি আহি যায়। এতিয়া গোটেইটো জলমগ্ন হৈ যোৱাৰ পিছতো যিসকল বাচিব, তেওঁলোকতো গছত উঠি 4জন 5জন উঠি আছে গছতে, আজি 5 দিন হৈ গ'ল গছতে উঠি আছে, হয়নে বাৰু? এইটো আধি দৈৱিক তাপ বুলি কৈছে, এই দেৱতাৰ পৰা তাপ পোৱা। সেইকাৰণে আমি ইয়াৰ পৰা মুক্ত হ'বৰ কাৰণে একমাত্ৰ উপায় হৈছে ভগৱন্তৰ ভক্তি। তিনি তাপৰ পৰা মুক্ত হোৱা একমাত্ৰ উপায় কি? ঈশ্বৰৰ চৰণ কমল, হয়নে বাৰু, পদছত্ৰ ছায়া, তাত আশ্ৰয় ল'ব লাগিব জীৱসকল। এই কথাটো পাহৰাৰ কাৰণে ভগৱন্ত অকণমান মনত পেলাই দিয়ে বাৰে বাৰে। কাৰবাৰ চাব, আপোনালোককো আমাকো মনত পেলাই থাকে। সেইকাৰণে আমি বাৰে বাৰে সঘনাই তেওঁৰ ওচৰতে প্ৰভু ভগৱন্তকে প্ৰাৰ্থনা কৰি সেৱা কৰোঁ, প্ৰভু এই দুখটোৰ পৰা আমাক মুক্ত কৰি ৰাখিব। আৰু আধ্যাত্মিক তাপটো হৈছে নিজে আচৰণ কৰা তাপ, মনৰ পৰা বা মানসিকৰে হওক, আনক কষ্ট দিয়া, মনো কষ্ট দিয়া, আপোনাৰ পৰা কোনোবা অশান্তি পোৱা, বা মনত থকা কিবা যিবিলাক মানসিক কষ্ট, আৰু এইবিলাক জ্বৰ হৈছে, কেঞ্চাৰ বেমাৰ হৈছে, এইবিলাক যে ডায়েবেটিছ হৈছে, এইবিলাক হৈছে আধ্যাত্মিক তাপ। এইটো নিজৰ কৰ্মৰ ফলৰ তাপ দে বাপাই। তাত আপুনি মই পৰিত্ৰাণ পাব পাৰিম ঈশ্বৰৰ চৰণ কমলত যদি সুদৃঢ়ভাৱে ভক্তি কৰিম। কিন্তু প্ৰাৰব্ধটো আচলতে খণ্ডনো নহয় বাপাই, সেইটো এটা কথা। যিটোৰ কাৰণে আমি এই দেহাটো পাই আহিছোঁ, সেইটো আমি ইয়াতে ভোগ কৰিব লাগিব। ইয়াৰ জ্বলন্ত উদাহৰণ এটা আছে। কৃষ্ণই সাক্ষাৎ জগতৰ ঈশ্বৰ দ্ৰুপদীৰ লগতে আছিল, থাকোঁতেও কিন্তু কৃষ্ণই যেতিয়া দ্ৰুপদীৰ 5টা সন্তানক অশ্বত্থামাই কাটি পেলাইছিল, জগতৰ ঈশ্বৰ ভগৱান কৃষ্ণই ৰক্ষা কৰিব পাৰিলেহেঁতেন, হয়নে বাৰু? বিধিৰ বিধান কিন্তু খণ্ডন নকৰিলে ভগৱান, কাৰণ ভগৱানে নিজেই লিখিছে বিধিখন, আৰু নিজেই যদি খণ্ডন কৰি দিয়ে, তেতিয়া ভগৱানে কৈছে যে এইটো মই খণ্ডন কৰিব নোৱাৰো, যিহেতু এইটো বিধিৰ বিধান। গতিকে সেইকাৰণে বাপাইসকল, ভকতে এই তত্ত্বটো জানি, আপুনি ময়ো এই তত্ত্বটো জানিব লাগিব। এটা জাগাততো বৰ সাংঘাতিক কথা এটা কৃষ্ণই যুধিষ্ঠিক কৈছে,
কি বুলি ক'লে, যিসকল মোৰ ভক্তি কৰে সেই ভকতসকলক কিন্তু মই সৰ্বনাশ কৰোঁ বুলি কৈছে। যি কৰে মোক আখ তাক কৰোঁ মই সৰ্বনাশ। সেইকাৰণে